আজি আমি UPPL দলৰ কৰ্মীবিলাকে গাঁৱে ভূঞে এই ফৰ্মটো এখেতসকলে বিলাই আছে। স্পেচিয়েলি মহিলাবিলাকক এখেতসকলে এই ফৰ্মটো বীমা যোজনা বুলি কৈছে, কিন্তু আমি জনাত এই তেনেকুৱা আঁচনি এতিয়া ইন্ট্ৰডিউচ হোৱা নাই, আৰম্ভ হোৱা নাই, যিটো আমি গম পাইছোঁ। কিছুমান ইয়াৰ অথৰিটি অফিচাৰবিলাকৰ লগত আমি আলোচনা কৰিছোঁ, গম পাইছোঁ তেনেকুৱা আঁচনি নাই। কিন্তু UPPL দলৰ কৰ্মকৰ্তাসকলে আজি এই MP নিৰ্বাচন বিধি নিয়ম লাগু হোৱা সত্ত্বেও এখেতসকলে মানে MC ভায়োলেশ্যন কৰি পেলাই এখেতসকলে বিতৰণ কৰি আছে। আৰু আমি সকলোৱে জানো যে এতিয়া কোড অফ কণ্টাক্ট লাগু হৈছে, অৰ্থাৎ MC ইয়াত লাগি আছে। এই তেনেকুৱা সময়ত কোনো আঁচনি স্কিম বা তেনেকুৱা ৰাইজক মানে কি কয় এইটো উন্নতি কৰাৰ কোনো তেনেকুৱা আঁচনি দিব নোৱাৰে। তো আজি কিন্তু আমি দেখিছোঁ কোকৰাঝাৰ লোকসভা সমষ্টি বা আমাৰ BTC অঞ্চলত বহুত তেনেকুৱা UPPL কৰ্মকৰ্তাসকলে সেইটো বিতৰণ কৰি আছে। আমিও জাগা এখেতসকলক হাতে লতে ধৰিছোঁ। এতিয়াও আমাৰ হাতত তেনেকুৱা তথ্য আছে, আৰু এই তথ্যবিলাক আমি মানে ইতিমধ্যে মানে প্ৰচাৰ কৰিব বিচাৰিছে। যোৱাকালি বাসুগাঁও তেনেকুৱা হাতে লতে মানে ফৰ্ম বিতৰণ কৰি থকা আমি পাইছোঁ। আৰু এতিয়াও আমি জাগা দেখিছোঁ বা শুনিছোঁ যে কিছুমান তেনেকুৱা UPPL মানে দলৰ কৰ্মকৰ্তাসকলে মানে বিতৰণ কৰি আছে। আৰু যোৱাকালি বৰতলা তেনেকুৱা হাতে লতে তেনেকুৱা মানে ফৰ্ম বিতৰণ কৰাটো ধৰিলে। কথাটো হ'ল UPPL দলৰ আজিৰ স্থিতি খুব বেয়া। এখেতসকলে আজি 3.5 বছৰ বা 4 বছৰ হ'বলৈ গৈ আছে। ৰাইজক যিটো প্ৰতিশ্ৰুতি দিছিলে, মানে 1 ভোট 1 জব, 75,000 চেল্ফ হেল্প গ্ৰুপ, তেনেকুৱা বহুত আঁচনি এখেতসকলে যোৱা BTC নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলে, কিন্তু এখেতসকলে এই কামবিলাক কৰিব পৰা নাই। আৰু উন্নয়নটো এখেতসকলে যেনেকৈ কৈছে তেনেকুৱা উন্নয়ন হোৱা নাই, কৰিব পৰা নাই। আজি এতিয়া ইলেকশ্যন এতিয়া আহিছে, ৰাইজৰ ওচৰত এখেতসকলে সোমাব নোৱাৰে। ৰাইজৰ কাৰণে কাম কৰা নাই, প্ৰতিশ্ৰুতি দিছে, ৰাইজক ঠগাইছে, প্ৰতাৰণা কৰিছে, ইয়াৰ কাৰণে ৰাইজে ভাল নাপায়। ইয়াৰ কাৰণে আজি এই তেনেকুৱা মানে ফৰ্মবিলাকক লৈ পেলাই গাঁৱে ভূঞে গৈ আছে, পাব বুলি কৈছে। তো আমি ডাঠি ক'ব পাৰোঁ যে এই আঁচনি অকল ৰাইজক মানে ফুচলাই পেলাই যাতে ভোট আদায় কৰিব বিচাৰিছে, সেইটোৱে আৰু একো নাই। তো ইয়াৰ কাৰণে ৰাইজক মই সজাগ কৰিব বিচাৰিছোঁ বা অনুৰোধ কৰিব বিচাৰিছে, তেনেকুৱা ভুৱা ফৰ্ম বিতৰণ কৰা UPPL দলৰ পৰা মানে দূৰত থাকিব লাগে। নহ'লে কি হ'ব, যোৱাবেলি যেনেকৈ UPPL দলে যে এটা ঘৰত মানে 1 ভোট 1 জব কৈছিলে, মানে 75,000 দিম বুলি যেনেকৈ ভোট আদায় কৰিছিলে, পিছত একোতো নহ'ল। এই তেনেকুৱা এতিয়াও হ'ব। এতিয়া আমি আইনত মানে কাকত গৈ আছোঁ, আইনক সহায় কৰিছে। এতিয়া মই আমাৰ দলৰ সকলো কৰ্মকৰ্তাক মই অনুৰোধ কৰিব বিচাৰিছে, যাতে তেনেকুৱা যদি ব্যক্তি আমাৰ অঞ্চলত বিতৰণ কৰা দেখে, সেইটো আমি আইনৰ সহায় ল'ব লাগিব। কাৰণ এতিয়া মানে কোড অফ কণ্ডাক্ট চলিছে, আৰু এই কোড অফ কণ্ডাক্ট সময়ত কোনো তেনেকুৱা উন্নয়নমূলক আঁচনি, ব্যক্তিগত লাভৰ কাৰণে আঁচনি স্কিম দিব নোৱাৰে।